আপনি জানে নাকি কোনটো প্রাণীর মৃত্যু হলেও থিয় হয়ে থাকে? পৃথিবীত বেশি পরিমাণে কি পোৱা যায়? কোনটো উদ্ভিদ স্পৰ্শ কৰিলে মানুহৰ মৃত্যু হ'ব পাৰে? কোনটো খাদ্য খালে শৰীৰৰ সকলো ৰোগ নিৰাময় হয়? আৰু পেটত অতিৰিক্ত গেছ হ'লে কি খালে দ্ৰুত নিৰাময় হয়? এনেকুৱা নজনা প্ৰশ্নৰ উত্তৰবোৰ জানিবৰ কাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত দেখিবলৈ অনুৰোধ জনোৱা হ'ল। আৰু আপুনি যদি মোৰ এই চেনেলত নতুন হয় তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যদি ছাবস্ক্ৰাইব কৰি ৰাখিছে তেনেহ'লে আপোনাক অনেক ধন্যবাদ। দৃষ্টিশক্তি ঠিক ৰাখিবলৈ কি খাব লাগে? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক চকলেট, খ গাজৰ, গ ঠাণ্ডা পানী, ঘ ৰুটি। ইয়াৰ সঠিক উত্তৰটো হ'ব খ গাজৰ। কোনটো প্ৰাণীৰ মৃত্যু হলেও থিয় হৈ থাকে? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক হাতী, খ ঘোঁৰা, গ হৰিণ, ঘ বাঘ। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ বাঘ। কোনটো প্ৰাণী জিভাত কটা থাকে? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক ভালুক, খ গড়, গ উট, ঘ শহাপহু। ইয়াৰ সঠিক উত্তৰটো হ'ব ক ভালুক। পৃথিৱীত বেছি পৰিমাণে কি পোৱা যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক পানী, খ বায়ু, গ মাটি, ঘ অক্সিজেন। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ অক্সিজেন। ভাৰতৰ জাতীয় প্ৰতীকত কিমানটা সিংহ আছে? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক এটা, খ দুটা, গ তিনিটা, ঘ চাৰিটা। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ চাৰিটা। মানুহৰ শৰীৰত পেশী কিমানটা আছে? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক 100টা, খ 200টা, গ 600টা, ঘ 400টা। ইয়াৰ সঠিক উত্তৰটো হ'ব গ 600টা। কওকচোন সেইটো কি যিটো আপোনাৰ গাতে লাগি থাকে, দেখাও পায় কিন্তু চুব নোৱাৰে? এই প্ৰশ্নৰ উত্তৰটো আপোনালোকে জানিলে কমেণ্টত কমেণ্ট কৰি লিখি দিব। ইয়াৰ উত্তৰ হ'ব চাহ। মানুহে দিনে কিমান লিটাৰ পানী খাব লাগে? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক 1 লিটাৰ, খ 2ৰ পৰা 3 লিটাৰ, গ 5 লিটাৰ, ঘ 4 লিটাৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব খ 2ৰ পৰা 3 লিটাৰ। পৃথিৱীত কোনটো গ্ৰহত মানুহৰ জীৱন নিৰ্বাহ সম্ভৱ? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক বুধ, খ শুক্ৰ, গ শনি, ঘ মংগল। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ মংগল। কোনটো উদ্ভিদ স্পৰ্শ কৰিলে মানুহৰ মৃত্যু হ'ব পাৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক চন্দন গছ, খ আহত গছ, গ জিম্পাই গছ, ঘ আম গছ। ইয়াৰ সঠিক উত্তৰটো হ'ব গ জিম্পাই গছ। ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক বিহাৰ, খ ৰাজস্থান, গ উত্তৰ প্ৰদেশ, ঘ অসম। ইয়াৰ সঠিক উত্তৰটো হ'ব খ ৰাজস্থান। হৃদয় ৰোগ নহ'বলৈ দিনে কিমান মিনিট ব্যায়াম কৰা উচিত? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক 5 মিনিট, খ 10 মিনিট, খ 30 মিনিট, ঘ 40 মিনিট। ইয়াৰ সঠিক উত্তৰটো হ'ব গ 30 মিনিট। ৰেল ৰখাবলৈ কোনটো ৰং ব্যৱহাৰ কৰা হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক নীলা, খ কলা, গ হালধীয়া, ঘ সেউজীয়া। ইয়াৰ সঠিক উত্তৰটো হ'ব ক নীলা। কোনটো ফলত পটেছিয়াম বেছি থাকে? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক কচু, খ কল, গ কমলা, খ
ঘ মিঠা। ইয়াৰ সঠিক উত্তৰটো হ'ব খ কল। চুলি প্ৰাকৃতিকভাৱে সুন্দৰ কৰাৰ বাবে কি কৰা উচিত? আপোনালোকৰ লগত অপশ্যন আছে ক সুগন্ধি তেল, খ নাৰিকল তেল, ক শ্বেম্পু, খ চাবোন। ইয়াৰ সঠিক উত্তৰটো হ'ব খ নাৰিকল তেল। এখন ৰুমালৰ 4টা কোণৰ 3 কোণ কেঁচিৰে কাটি পেলালে কেইটা কোণ থাকিব? আপোনালোকে যদি ইয়াৰ উত্তৰটো জানে তেনেহ'লে কমেণ্ট কৰিব। উত্তৰ হ'ব 6টা, কিয়নো এটা কোণ কাটিলে 2টা কোণ উৎপন্ন হ'ব। কোনটো খাদ্য খালে শৰীৰৰ সকলো ৰোগ নিৰাময় হয়? আপোনালোকৰ লগত অপশ্যন আছে ক বাদাম, খ গাখীৰ, গ আখৰোট, খ জিৰা। ইয়াৰ সঠিক উত্তৰটো হ'ব গ আখৰোট। বিখ্যাত টাইটানিক জাহাজ কোনখন দেশত তৈয়াৰ কৰা হৈছিল? আপোনালোকৰ লগত অপশ্যন আছে ক ইংলেণ্ডত, খ আমেৰিকাত, গ জাপানত, খ ফ্ৰান্সত। ইয়াৰ সঠিক উত্তৰটো হ'ব ক ইংলেণ্ডত। মৌৰ লগত কি ব্যৱহাৰ কৰিলে মুখৰ ৰং সুন্দৰ হয়? আপোনালোকৰ লগত অপশ্যন আছে ক নেমু, খ হালধীয়া, গ জিৰা, ঘ দৈ। ইয়াৰ সঠিক উত্তৰটো হ'ব ক নেমু। পেটত অতিৰিক্ত গেছ হ'লে কি খালে দ্ৰুত কমি যায়? আপোনালোকৰ সময়ত অপশ্যন আছে ক আদা, খ পিঁয়াজ, ক নহৰু, খ জলকীয়া। ইয়াৰ সঠিক উত্তৰটো হ'ব ক আদা।